তেওঁ যে 13 তাৰিখৰ পৰা কৈ আছে তহঁতক গুলিয়াই মাৰিম, তেওঁ গুলিয়াই মাৰাৰ স্কোপটো পোৱা নাছিলে। তেওঁ কি কৰিলে, আজি ৰাতিপুৱা মানুহখিনিক উত্তেজিত কৰিলে। সেই মানুহখিনিক ৰাতিপুৱা কাহিলি পোৱাতে গৈ সেই মানুহখিনিক কি কৰিলে, টৰ্চাৰিং কৰিলে। টৰ্চাৰিং কৰি মানুহখিনিক কি উত্তেজিত কৰিলে আৰু অৱশেষত সেই মানুহখিনিক গুলিয়াই হত্যা কৰিলে। জগদীশ বৰ্মনে তেওঁৰ প্ৰতিশ্ৰুতি পালন কৰিছে। জিলা উপায়ুক্ত নৱনিযুক্ত জিলা উপায়ুক্ত মহোদয়ক সাক্ষাৎ কৰি পেলাই তেখেতক ৰিকুৱেষ্ট কৰিছোঁ যে ছাৰ কণ্টিনিউৱাছলি আমি জানো যিকোনো পিলাৰ পুতিলে তাৰ এটা কণ্টিনিউশ্যন থাকে। 1 নম্বৰ পিলাৰটো য'ত আছে তাৰ লগতো নিশ্চয় সংলগ্ন থাকিব লাগিব, এটা মিল থাকিব লাগিব। 7 নম্বৰ পিলাৰ আৰু আপোনাৰ 52 নম্বৰ পিলাৰ। তেখেতে কৈছে যে মই নতুন জইন কৰিছোঁ, আমি বস্তুখিনি চাম, চাই পেলাই তাৰে জাষ্টিফিকেশ্যন দিম। আজি হোৱা পাৰ্টিতে থকা অৱস্থাত বিভিন্ন বিষয়াসকল ঊৰ্ধ্বতম কৰ্তৃপক্ষ হোৱা পাৰ্টিতে থকা অৱস্থাত ৰাতিপুৱা 8 বজাৰ পৰাই এই জগদীশ বৰ্মনৰ নেতৃত্বত আশুডুবিত যি উৎপীড়ন অত্যাচাৰ আৰম্ভ কৰিছে, অৱশেষত মানুহখিনিক উত্তেজিত কৰিলে। তেওঁ যে 13 তাৰিখৰ পৰা কৈ আছে তহঁতক গুলিয়াই মাৰিম, তেওঁ গুলিয়াই মাৰাৰ স্কোপটো পোৱা নাছিলে। তেওঁ কি কৰিলে, আজি ৰাতিপুৱা মানুহখিনিক উত্তেজিত কৰিলে। সৰু ল'ৰা ছোৱালীক অলপ খুচুৰি দিলে যেনেকৈ উত্তেজিত হৈ যায়, তাতে মানুহখিনি যিখিনি মানুহ 12 তাৰিখত মানে উচ্ছেদ কৰা হ'ল, সেই মানুহখিনি না টোপনি যাব পাৰিছে, না খাব পাৰিছে, না শুব পাৰিছে। মানুহখিনি অস্থিৰ হৈ আছে, মানুহখিনিৰ মন মেজাজ ভাল নহয়। সেই মানুহখিনিক ৰাতিপুৱা কাহিলি পোৱাতে গৈ সেই মানুহখিনিক কি কৰিলে, টৰ্চাৰিং কৰিলে। টৰ্চাৰিং কৰি মানুহখিনিক কি উত্তেজিত কৰিলে আৰু অৱশেষত সেই মানুহখিনিক গুলিয়াই হত্যা কৰিলে। জগদীশ বৰ্মনে তেওঁৰ প্ৰতিশ্ৰুতি পালন কৰিছে। আমি অসম চৰকাৰ, অসমৰ আৰক্ষী বিভাগ, গোৱালপাৰা জিলা আৰক্ষী অধীক্ষক মহোদয়, গোৱালপাৰা জিলাৰ উপায়ুক্ত মহোদয়ক আমি আহ্বান জনাইছোঁ, দাবী জনাইছোঁ, অতি সোনকালে জগদীশ বৰ্মনক গ্ৰেপ্তাৰ কৰিব লাগে। নহ'লে শান্তিকামী জনতা, আমি গোৱালপাৰা জিলাখন জিলাবাসী শান্তিকামী মানুহ, আমি গোৱালপাৰা জিলাৰ মানুহ কেতিয়াও অশান্তি নিবিচাৰোঁ। যিকোনো দেশৰ যিকোনো পৰিৱেশ পৰিস্থিতিৰ সময়তো আমি কিন্তু গোৱালপাৰা জিলাৰ সকলো জাতি জনগোষ্ঠীৰ মানুহ শান্তিৰে বসবাস কৰোঁ। এই শান্তিপ্ৰিয়, এই শান্তিকামী গোৱালপাৰা জিলাত এই শান্তিৰে বসবাস কৰি থকা গোৱালপাৰা জিলাবাসীক কোনোবাই অশান্তিৰ মাজলৈ ঠেলি দিব বিচাৰিছে, কোনোবা বিহাৰী আহি পেলাই আমাৰ ওপৰত অত্যাচাৰ কৰিব বিচাৰিছে। যোৱাকালি তেওঁ সেই বিহাৰীয়ে কৃষ্ণাই অঞ্চল পৰিদৰ্শন কৰিছে প্ৰকাশ কাশ্যপ। নিশ্চয় আজি প্ৰকাশ কাশ্যপৰ প্ৰৰোচনাত জগদীশ বৰ্মনে আমাৰ মানুহখিনিক হত্যা কৰিলে। হুইজ প্ৰকাশ কাশ্যপ? তেওঁ মাটিৰ মাফিয়া। তেওঁ আমাৰ গোৱালপাৰাত বসবাস কৰা ৰাভা জনজাতীয় মানুহৰ মাটি 38 বিঘাকৈ মাটি চাৰ্কেল অফিচাৰক প্ৰভাৱিত কৰি নিজৰ নামত ৰেকৰ্ড কৰি লৈছে। সেই বিহাৰী অনামী অসমীয়া বিহাৰীয়ে আমাৰ গোৱালপাৰা জিলাখনত অশান্তিৰ পৰিৱেশ একটা সৃষ্টি কৰাৰ কাৰণে চেষ্টা কৰিছে। প্ৰকাশ কাশ্যপৰ উচতনিত আজিৰ ঘটনাটো হৈছে। প্ৰকাশ কাশ্যপে যোৱাকালি কৃষ্ণাত গৈছিল। প্ৰকাশ কাশ্যপে অপেন আমাৰ মানুহখিনিক টাৰ্গেট কৰি কথা কৈ আছে। প্ৰকাশ কাশ্যপে ৰাভা জনগোষ্ঠীৰ মানুহৰ মাটি বেদখল কৰিছে। আৰু জগদীশ বৰ্মনে 13 তাৰিখৰ পৰা গুলিয়াই মাৰিম তহঁতক বুলি কৈ আছে। এই প্ৰকাশ কাশ্যপৰ উচতনিত, প্ৰকাশ কাশ্যপৰ প্ৰৰোচনাত জগদীশ বৰ্মনের নেতৃত্বত আজি আমাৰ আশুডুবিৰ মানুহখিনিৰ এই অৱস্থা হ'ল, গুলিয়াই হত্যা কৰা হ'ল।